গাইজ এইটো কোনো ব্লগ নহয়, কিন্তু আজিৰ ভিডিঅ'টো এটা বিশেষ কাৰণত বনাইছোঁ। ভিডিঅ'টো চাওক, তেতিয়া গম পাব। মই এটা বস্তু দেখাব বিচাৰিছোঁ। আজি যিহেতু মনডে হয়, গতিকে হাতীগড় দেৱালত বহুত বেছিয়ে ভিৰ হয় আজিৰ দিনটোত। কাৰণ আজি শেষৰটো দিন, মানে শেষৰটো সোমবাৰ শাওনৰ, সেইটোতো সকলোৱে জানে। গতিকে আমিও আহিছিলোঁ মন্দিৰলৈ বুলি। মই ডিউটিলৈ যাওঁতে বোলো মন্দিৰত সোমাই যাওঁ, তেনেকুৱাতে ৰাস্তাতে মানে গাড়ীখন বেয়া হ'ল। আৰু গাড়ীটো বেয়া হ'বই, কাৰণ আপোনালোকে ভাবক, এই ইমান এটা বেয়া ৰাস্তাত গাড়ীসমূহনো ভাল হৈ থাকিব কেনেকৈ। আজি বুলি নহয়, আজি সৈতে মই এমাহতে যেতিয়া দুদিন মই গাড়ী তেনেকৈ বেয়া হোৱা দেখিছোঁ। মানে বেয়া হয়, আকৌ বেলেগ এখন গাড়ীত গুচি যাবলগীয়া হয়। এইবোৰ বাৰু একো ডাঙৰ কথা নহয়, এইবোৰ গাড়ী বেয়া হয় সেইটো মই ক'বলৈ যোৱা নাই। কিন্তু গাড়ীখন বেয়া হোৱাটো ডাঙৰ কথা নহয়, কিন্তু এই যে গাড়ীখন বেয়া হোৱাৰ পিছত আমি যে এনেকৈ অকণমান দূৰ খোজকাঢ়ি গৈছোঁ, মানে মন্দিৰৰ ওচৰতে হয়, এয়া হাতীগড়তে হয়। আৰু এই যে দেখিছে গাড়ীসমূহ লাইন পাতি আছে, এয়া কিয় জানেনে? আগৰ ৰাস্তাটো ইমান বেছি বেয়া, ভয়ানক, মানে আপোনালোকে লক্ষ্য কৰিছে চাগে নিশ্চয় কিমান বেছি বেয়া। আপোনালোকে নিজেই চাওক, এনেকৈ আমাৰ জনতা অহা যোৱা কৰি আছে। কিন্তু আপোনালোকে ভাবক, কোনে কেতিয়া নিজৰ আপোনজনক ইয়াত হেৰুৱাবলগীয়া হয় কোনো ঠিক নাই। ইমান বেছি বেয়া ৰাস্তা। আজি প্ৰায় 5-6 বছৰে এই ৰাস্তাটো কাম কৰিয়ে থকা দেখি আছোঁ। আচলতে ইয়াক কাৰ দুৰ্বলতা, মই ইয়াত বিতৰ্ক কৰিবলৈ যোৱা নাই, কিন্তু এটা কথাই কওঁ যে কিহৰ কাৰণে এইটো হৈছে নাজানো। কিন্তু যেতিয়া আমাৰ মেলেঙলৈ মোদী আহিছিলে, তেতিয়া কিন্তু 2 সপ্তাহতে আমাৰ একদম লাডুগড়লৈকে এই ৰাস্তাটো ধুনীয়াকৈ বনাই দিছিলে। প্ৰায় 2 সপ্তাহত সম্পূৰ্ণ কাম হৈ গৈছিলে। কিন্তু সেই একেটা ৰাস্তাই আজি বহুত বছৰ ধৰি কৰি থকা দেখিছোঁ। তাত আপোনালোকেই ভাবক কিমান বেছি এটা ভয়ানক ৰাস্তা, কিন্তু আজিলৈকে কামত ইমান লেহেমীয়া কিয়। আচলতে মই চৰকাৰখনক দুখিবলৈ যোৱা নাই, বিতৰ্কও কৰিবলৈ যোৱা নাই, কিন্তু আপোনালোকে ভাবকচোন, ইমান বেছি এটা ভয়ানক ৰাস্তা, তাতে যোৰহাটৰ এনেকুৱা এটা ৰাস্তাত আপোনালোকে কি ভাবিব? আমি মানুহখিনি ইমান বেছি হাৰাশাস্তি সহ্য কৰি আছোঁ, এনেকৈ পাৰ হৈ আছোঁ, একো নাই। কিন্তু যেতিয়া এম্বুলেঞ্চসমূহ পাৰ হৈ যায়, যিটো ৰাস্তাত লাডুগড়ৰ পৰা বাইপাছলৈকে খুব বেছি 15 মিনিট লাগে, এই ৰাস্তাটো তেতিয়া প্ৰায় 1 ঘণ্টা আৰু 45 মিনিট লাগে। আপোনালোকে ভাবক, এম্বুলেঞ্চসমূহ যেতিয়া বেমাৰী লৈ যায়, তেওঁলোকৰ কি অৱস্থা হৈছে। এনেকুৱা এটা ভয়ানক ৰাস্তাৰ কথা আমি ক'বই লাগিব। গতিকে মই ভিডিঅ'টো সেইকাৰণে ৰাখিছিলোঁ, আপোনালোকক দেখাইছোঁ। আপোনালোকেও যিসকলে ভিডিঅ'টো পাইছে অলপ হ'লেও শ্বেয়াৰ কৰি দিয়ক, যাতে যিসকল ক্ষমতাশালী লোক তেওঁলোকৰ চকুত পৰে। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। মই কোনো বিতৰ্ক কৰিবলৈ নাই যোৱা। এয়া হৈছে হাতীগড় দেৱাল। মই এইবাবেই দেখাইছোঁ, যাতে কোনোবা নহয় কোনোবাই এই ভিডিঅ'টো শ্বেয়াৰ কৰিলে হয়তো কিবা নহয় কিবা এটা কাম আগবাঢ়িব। মই তাকেই কামনা কৰিছোঁ। আজিলৈ বাই বাই।